মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত তোমালোকৰ সায়েন্স ষ্ট্ৰীমৰ এটি কোশ্চিন পেপাৰৰ সলিউশন লৈ উপস্থিত হৈছোঁ। আজি মই তোমালোকৰ আগত আজি গোৱালপাৰা ডিস্ট্রিক্ট হায়াৰ সেকেন্ডাৰী এক্সামিনেশ্যন বোৰ্ডে অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 ক্লাছ 12ৰ কেমিষ্ট্ৰিৰ পেপাৰখনৰ 30 নম্বৰ সলিউশন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ প্ৰি টেষ্ট বা প্ৰি ফাইনেল এক্সামিনেশ্যন হোৱা নাই তোমালোকৰ কাৰণে এই কোশ্চিন পেপাৰখন খুবেই গুৰুত্বপূৰ্ণ হৈ উঠিব আৰু যিসকলৰ অৰ্থাৎ গোৱালপাৰা জিলাৰ ছাত্ৰ ছাত্ৰী যিবোৰে আজি পৰীক্ষা দিলা তোমালোকে আজিৰ এই কোশ্চিন পেপাৰৰ লগত তোমালোকে পৰীক্ষাত আনসাৰ কৰা আনসাৰসমূহ মিলাই চাব পাৰিবা। ইতিমধ্যে আজি গোৱালপাৰা জিলাত হিষ্ট্ৰীৰো পৰীক্ষা হৈ গৈছে। মই যদি সম্ভৱ হয় আজি ৰাতি নহলে ৰাতিপুৱা আগত মই তোমালোকৰ আগত হিষ্ট্ৰীৰ কোশ্চিন পেপাৰখনৰ ফুল্লি সলিউশন কৰি দিবলৈ প্ৰয়াস কৰিম। গতিকে হিষ্ট্ৰী থকা ল'ৰা ছোৱালীবোৰে তোমালোকে অধৈৰ্য নহবা, জাষ্ট ৰাতিটো অপেক্ষা কৰা, তোমালোকে ভিডিঅ'টো পাই যাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুখিনি জানিবলৈ প্ৰয়াস কৰোঁ। তোমালোকে পোনপ্ৰথমতে কোশ্চিন পেপাৰৰ ফাৰ্ষ্ট পেজটো চাই লোৱা আৰু লগে লগে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু গোটেইখিনিৰো মই তোমালোকক কি দিছোঁ সলিউশন কৰি দিছোঁ, মই সেইটো দেখাই দিম। পোনপ্ৰথম প্ৰশ্নটো হ'ল মলেলিটি আৰু মলেৰিটিৰ মাজৰ পাৰ্থক্য কি? তোমালোকে ডেফিনেশ্যন দুটা দিলেও 1 নম্বৰৰ পাৰ্থক্য হৈ যাব। অৰ্থাৎ মলেলিটি সমান সমান দ্ৰাব্যৰ মল সংখ্যা বাই দ্ৰাৱকৰ পৰিমাণ কেজিত আৰু মলেৰিটি হল দ্ৰব্যৰ মল সংখ্যা বাই দ্ৰব্যৰ আয়তন লিটাৰত। তাৰপিছত তলত দিয়া প্ৰশ্নটো দিছে তলত উল্লেখ কৰা যৌগবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ইয়াতে ঊৰ্ধ্বক্ৰমত হ'লে পোনপ্ৰথমতে CH3O CH3 হ'ব, এইটো ৰং আছে, লাষ্টটো হ'ব। তাৰপিছত তোমালোকৰ CH3COH প্ৰথমটো হ'ব, তাৰপিছত এইটো মিডলটো শেষত হ'ব। এতিয়া তাৰপিছত ইয়াতে দিছে তলৰ যৌগটোৰ IUPACৰ নাম লিখিব দিছে। তোমালোকে এইটো নাম হ'ব 4-ইথক্সি-1,1-ডাইমিথাইল সাইক্লোহেক্সেন। ওকে, তাৰপিছত তোমালোকৰ 4 নম্বৰত দিছে আইৰন 2 হেক্সাচাইনোফেৰেটৰ গঠন সংকেত লিখে। অলৰেডি মই আনসাৰত এইটো তোমালোকে পাই যাবা। তাৰপিছত দিছে এটা দ্ৰৱৰ মলেলিটি দুগুণ বঢ়ালে KF-ৰ ওপৰত কি প্ৰভাৱ পৰে? উত্তৰ, এটা দ্ৰৱৰ মলেলিটি দুগুণ বঢ়ালে KF-ৰ ওপৰত একো প্ৰভাৱ নপৰে। তাৰপিছত 6 নম্বৰটো তোমালোকক ইয়াতে এটা বিক্ৰিয়া দি আছে, বিক্ৰিয়াটোৰ নাম দিব দিছে। তোমালোকে বিক্ৰিয়াটোৰ নাম লিখিবা হেল-বোলহাৰ্ড-জেলিস্কি ৰিয়েকশ্যন। তাৰপিছত 7 নম্বৰত দিছে ইয়াৰ গৌণ যোজ্যতা কিমান? এইটো হ'ব কিমান? গৌণ যোজ্যতা হ'ব তোমাৰ 4। ওকে, লগতে তোমালোকে এইটো 8 নম্বৰৰ প্ৰশ্নলৈ আহা। ইয়াতে কৈছে গ্ৰিগনাৰ্ডৰ বিকাৰক কি? গ্ৰিগনাৰ্ডৰ বিকাৰক হ'ল জৈৱ ধাতব যৌগ RMgX। ওকে, এতিয়া মই তোমালোকৰ আগত এই 8টা প্ৰশ্নৰ সমাধান দেখাই দিম। তোমালোকে অকণমান শুধৰাই ল'ব লাগিব। এইটো মলেলিট হৈছে, মলেলিটি হ'ব আৰু মলেৰিটি হ'ব। তোমালোকে এইটো চাই ল'বা, বাকীখিনি তোমালোকে এইখিনি কৰি থাকা। তাৰপিছত তোমালোকে কোশ্চিন 4, 5, 6ৰ 4টো চাইছে, 6টো অলৰেডি মই কৈ দিছোঁ। এইটো হ'ল কোশ্চিন নম্বৰ 8। ওকে, এতিয়া তোমালোকৰ আগত প্ৰশ্ন 9 হেনৰীৰ সূত্ৰটো লিখা। উষ্ণতা বৃদ্ধি কৰিলে গেছবোৰ সদায় তৰলত কিয় অতি কম পৰিমাণে ধ্ৰুৱীভূত হয়? হেনৰীৰ সূত্ৰটো তোমালোকে চোৱা,
হেনৰীৰ সূত্ৰটো কোৱা হৈছে স্থিৰ উষ্ণতাত জুলীয়া পদাৰ্থ এটাত গেছীয় পদাৰ্থ এটাৰ দ্ৰৱণীয়তা জুলীয়া পদাৰ্থ বা দ্ৰৱটোৰ পৃষ্ঠত থকা গেছটোৰ আংশিক চাপৰ সমানুপাতিক। ইয়াত হৈছে গেছ প্লাছ তৰল, এইটো আমি কি কৰিব পাৰোঁ গেছ তৰল দ্ৰৱ প্লাছ তাপ, ইয়াতে ডেল এইচ ইকুৱেল টু নিগেটিভ অৰ্থাৎ তাপবৰ্জী বিক্রিয়া হ'ব। লা চেটিলিয়াৰৰ সূত্ৰ অনুসৰি উষ্ণতা বৃদ্ধি কৰিলে হামিটো বাওঁফালে গতি কৰিব অৰ্থাৎ তৰলত গেছৰ দ্ৰৱণীয়তা হ্ৰাস পাব। এতিয়া 11 নম্বৰ দিছে তলত দিয়া কোষটোৰ বাবে কোষ বিভৱৰ মান 0.32 ভোল্ট হলে এইটোৰ তোমালোকে প্ৰশ্নটো চাই লোৱা। ওকে, তোমালোকৰ 10 নম্বৰৰ আনসাৰটো চোৱা, যেটো ম্যাথমেটিক্যাল প্ৰব্লেম তোমালোকে চাই যোৱা আৰু স্ক্ৰিনশ্বট মাৰি লোৱা, মই এইটো মাতি নগলো। ওকে, সো এটা হল ম্যাথমেটিক্যাল প্রবলেম। কোশ্চেন 11 দেখুৱা যে প্ৰথম ক্ৰমৰ বিক্ৰিয়াটা কেতিয়াও শেষ নহয়। 11 নম্বৰৰ সলিউশনটো চোৱা, তোমালোকে অলপ স্ক্রিনশ্বট মাৰি তোমালোকে ঘৰত আনসাৰটো কৰিবা। ওকে, মই আৰু এবাৰ দেখাই দিছো। 12 নম্বর প্রশ্ন দিছে প্রথম ক্রমৰ বিক্রিয়াটাৰ 20% বিভঙ্গন হবলৈ 40 মিনিট সময়ৰ প্ৰয়োজন, বিক্রিয়াটোৰ অর্ধ জীবনকাল গণনা কৰা। নাইবা ইয়াতে দিছে এটা প্রথম ক্রমৰ বিক্রিয়া এ টু বিৰ বাবে সময়ৰ লগে লগে এর গাঢ়তা পৰিৱৰ্তন সম্পৰ্কে উপপাদন কৰা আৰু লেখ চিত্ৰ সহায়ত দেখুৱা। 12 নম্বৰ প্ৰশ্নটোৰ আনসাৰখিনি তোমালোকে স্ক্রিনশ্বট মাৰি ল'ব পাৰা, যেহেতু এইটো এটা ম্যাথমেটিক্যাল প্ৰব্লেম। মই সলো কৰি তোমালোকক দেখাই দিছো। ওকে, এতিয়া মই তোমালোকৰ আগত 12 নম্বৰৰ অৰ্থ লৈ আহিছো। তোমালোকে 12 অৰৰ পৰা এইখিনি এ টু বি ওকে, এতিয়া মই তোমালোকৰ আগত 13 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 13 নম্বৰ প্ৰশ্নত দিছে মলাৰ পৰিবাহিতাৰ সংখ্যা দিয়া, তীব্ৰ আৰু মৃদু বিদ্যুৎ বিশ্লেষৰ দ্ৰব্যৰ পৰিবাহিতা গাঢ়তাৰ সৈতে কেনেকৈ পৰিৱৰ্তন হয়। 13 নম্বৰৰ প্ৰশ্নৰ আনসাৰ লৈ আহা। মলাৰ পৰিবাহিতা পৰস্পৰ একক দূৰত্বত থকা এ প্ৰস্থচ্ছেদৰ কালি বিশিষ্ট ইলেক্ট্ৰোড দুডালৰ মাজত 1 মোল বিদ্যুৎ বিশ্লেষৰ যুক্ত ভি আয়তনৰ দ্ৰব্য এটা ৰাখিলে দ্ৰব্যটোৰ পৰিবাহিতাকে মলাৰ পৰিবাহিতা বলে। আকৌ নেক্সট অংশটো তীব্ৰ বিদ্যুৎ বিশ্লেষৰ মলাৰ পৰিবাহিতা লাহে লাহে ৰৈখিকভাৱে বাঢ়ে, আনহাতে মৃদু বিদ্যুৎ বিশ্লেষৰ মলাৰ পৰিবাহিতা হঠাৎ বক্ৰভাৱে বাঢ়ে। এতিয়া মই তোমালোকৰ আগত 14 নম্বৰৰ পৰা প্ৰশ্নসমূহ দেখাই দিম, তোমালোকে ঘৰত ট্ৰাই কৰিবা আৰু মই পাৰিলে সেকেন্ড ভিডিঅ'তে এইখিনি আলোচনা কৰিবলৈ যত্ন কৰিম। ওকে, 17, 18, 19, 20, 21, 22, 23, 24, লাস্টৰ কোশ্চেন দুটা আলোচনা কৰিম 5 মাৰ্কৰ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা,
লাষ্টৰ প্ৰশ্ন দুটা আলোচনা কৰিম 28 লৈকে আহা ওকে এতিয়া মই তোমালোকৰ আগত এই 29 টো ভালকৈ চোৱা আৰু 30 টো তোমালোকৰ আগত 29 আনসাৰ একেবাৰে দেখাই দিম মই 30 টো চোৱা ওকে 29 টো চোৱা আনসাৰখিনি তোমালোকে মিলাই ল'বা ওকে এতিয়া মই তোমালোকৰ আগত 30 নম্বৰটো চোৱা 30 নম্বৰ একেবাৰে very easy okay so my dear student এইখিনি আছিলে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনাল এক্সামিনেশ্যন 2024 ৰ কেমিষ্ট্ৰি কোৱেশ্চন পেপাৰৰ 30 নম্বৰৰ সলিউশন থ্যাংক ইউ ফৰ ওয়াচিং